ঘৰলৈ এজন মুছলমান যুৱক অহাৰ বাবে গাঁওৰক্ষী বাহিনীয়ে বিহিলে জৰিমনা। এগৰাকী মহিলাৰ এখন এজাহাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বজালী অঞ্চলতে। পাটাচাৰকুছি আৰক্ষী থানাত গীতিমা পাটগিৰি নামৰ মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰখনত অভিযোগ কৰিছে বজালীৰ এখন গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে সংগঠিত কৰা এক ঘৃণনীয় কাণ্ডৰ। মহিলাগৰাকীৰ অভিযোগ অনুসৰি বজালীৰ ৰতনপুৰ গাঁৱৰ প্ৰশান্ত পাটগিৰি অৰ্থাৎ তেওঁৰ স্বামীৰ ঘৰলৈ যোৱা 14 জানুৱাৰী তাৰিখে মংগলদৈৰ পৰা আহিছিল আজিজুল হক নামৰ এজন যুৱক। যুৱকজন অহাৰ কাৰণে অসম গণ পৰিষদৰ প্ৰাক্তন নেতা ধ্ৰুৱজ্যোতি দত্ত নামৰ ব্যক্তিজনৰ নেতৃত্বত গাঁওৰক্ষী বাহিনীৰ দল উপস্থিত হয় প্ৰশান্ত পাটগিৰিৰ ঘৰত আৰু যুৱকজনক চোকা অস্ত্ৰ দেখুৱাই বলপূৰ্বক ঘৰৰ ওচৰৰ খেলপথাৰলৈ লৈ যায় আৰু তাত আজিজুল হকক প্ৰথম অৱস্থাত 1 লাখ টকা আৰু পিছত ৭৫,০০০ টকা দাবী কৰে। অভিযুক্তসকলে টকা নিদিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি আজিজুল হকক প্ৰায় ২-২.৫ ঘণ্টা সময় আবদ্ধ কৰি ৰাখে আৰু উপায়ন্তৰ হৈ অৱশেষত প্ৰাণৰ ভয়ত ধ্ৰুৱজ্যোতি দত্তৰ একাউণ্টত আজিজুল হকে গুগল পে যোগে ৩২,০০০ টকা দিবলৈ বাধ্য হয়। তৎসত্ত্বেও অভিযুক্তসকলে আজিজুল হকক মুক্ত কৰি নিদি বাকী টকাখিনি ২৯ জানুৱাৰী ২০২৫ ইংৰাজী তাৰিখে দিব লাগিব বুলি কিবা কিবি কাগজত লিখি তাত আজিজুল হকৰ লগতে প্ৰশান্ত পাটগিৰিৰো চহী লৈ সিদিনা আজিজুল হকক মুক্ত কৰি দিয়ে আৰু এই বিষয়ে থানাত এজাহাৰ দিলে প্ৰশান্ত পাটগিৰিকো হত্যা কৰাৰ ভাবুকি দিয়ে। কিন্তু যোৱা ৩১ জানুৱাৰী নিশা প্ৰায় ৮ মান বজাত পুনৰ অভিযুক্তসকলে দলবদ্ধ হৈ প্ৰশান্ত পাটগিৰিৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰশান্ত পাটগিৰিক উক্ত টকা দাবী কৰি বিভিন্ন দাবী ধমকি দিয়ে আৰু মাটি বিক্ৰী কৰি হ'লেও উক্ত টকা দিব লাগিবই বুলি স্পষ্ট কৰি দিয়ে। প্ৰশান্ত পাটগিৰিৰ পত্নী গীতিমা পাটগিৰি আৰু বাইদেউ গীতাঞ্জলি পাটগিৰিয়ে গাঁওৰক্ষী বাহিনীৰ দলটোক হকা বাধা কৰাত তেওঁলোকে গীতাঞ্জলি পাটগিৰিক বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ কৰে আৰু ধ্ৰুৱজ্যোতি দত্তই গীতাঞ্জলি পাটগিৰিক চুলিত ধৰি টানি নিয়ে আৰু ৰমেশ কলিতাই তেখেতৰ বাওস্তনত হাত দি টানি পিন্ধি থকা ব্লাউজটো ফালি দিয়ে। গাঁওৰক্ষী বাহিনীৰ দলটোৱে উক্ত টকাত তেওঁলোকক আদায় নিদিলে প্ৰশান্ত পাটগিৰিৰ ঘৰ পৰ্যন্ত জ্বলাই দি গাঁৱৰ পৰা খেদি দিয়াৰ ভাবুকি দি গুচি যায়। কিন্তু প্ৰশ্ন উঠিছে, যদিহে মহিলাগৰাকীৰ অভিযোগ সঁচা হয় তেতিয়াহ'লে কিহৰ বাবে 1 লাখ টকা লাগে ধ্ৰুৱজ্যোতি দত্তৰ নেতৃত্বত অহা গাঁওৰক্ষী বাহিনীৰ দলটোক? টকা খোজাৰ ক'ত অধিকাৰ পালে গাঁওৰক্ষী বাহিনীয়ে? আজিজুল হক যদিহে কিবা দুখত দুখী তেনেহ'লে কিয় আৰক্ষীক অৱগত কৰা নাছিল গাঁওৰক্ষী বাহিনীয়ে? ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰশান্ত পাটগিৰিৰ পত্নী গীতিমা পাটগিৰিয়ে পাটাচাৰকুছি আৰক্ষী থানাত যোৱা ৩১ জানুৱাৰীত দাখিল কৰিছে এজাহাৰ। হয়তো আৰক্ষীৰ পৰৱৰ্তী তদন্তৰ পিছতহে পোহৰলৈ আহিব সঠিক তথ্য, কোন সঁচা কোন মিছা। মোৰ নাম শ্ৰী গীতিমা পাটগিৰি। মানে আমাৰ তাতে এজন আলহী আহিছিল, মোৰ মামা, মানে মোৰ ঘৰ গুৱাহাটীত। এই মামাজন 14/১/২০২৫ তাৰিখে আমাৰ তাতে বিহু খাবলৈ আহিছিল। আহোঁতে আহি পাইছে 3:30মান বজাত। আহি চাহ তাহ খাই অলপ কষ্ট থকাৰ পাছত আমাৰ এই ভিডিপিৰ মানুহ কেইজন মানে আহিছিল, এই ধ্ৰুৱ দত্ত, ৰমেশ কলিতা, নিকুঞ্জ, এনেকৈ বহুত কেইজন মানে আহিছিল। আহি মামাক মানে চিনাকি হৈ বোলে। তাৰপিছত মামাই আহিলে চিনাকি হ'ম বুলি কওঁতে ৰাতি হোৱাৰ কাৰণে চকুত তাহোঁৰা মানে মুখত কাপোৰ চাপোৰ বান্ধি আহিছিল। আহোঁতে মামাক এনেকৈ সুধিলে, ক'ত ঘৰ, কি নাম তোমাৰ? মামায়েও কোনোদিন তাহাৰ লগত চিনাকি হোৱা নাই কাৰণে মামায়ে অলপমান ভয়তে নাৰ্ভাছ হৈ নামটো মানে সলাই কৈছে মোৰ নাম শ্ৰী প্ৰদীপ দাস বুলি সেনেকৈ কৈছিল। পাছত তাহোঁ নেক্সট টাইম সোধোতে শুদ্ধ নামে ক'লে, মোৰ নাম এই বুলি আজিজুল হক বুলি। তাৰপিছত তেখেতসকলে সেই ফিল্ডখনত মাতি নিলে মামাৰ লগত আলোচনা এটা হ'ম বুলি। ফিল্ডখনত মাতি নি মামাৰ লগত প্ৰথমতে ভালদৰে কথা পাতিলে। তাৰে পাছত তাহোঁ মামাক তাৰমানে 1 লাখ টকা দাবী কৰিছে। ইয়াতে আহাৰ কাৰণে দাবী কৰা বুলি কৈছে। ইয়াতে আমাৰ তাতে বিহু খাব মাতিছিলো। বিহু খাব প্ৰায় সম্পৰ্ক 6 মাহৰ বছৰ দিনৰ মূৰত আহে, কেতিয়াবা থাকে কেতিয়াবা নাথাকে। সেইদিনাও আমি বিহু খাবই মাতিছিলো। আহোঁতে তাৰমানে সেনেকৈ তেখেতসকলে মাতি নিছে। আগে পাছেও অহা আছিল। তেওঁলোকৰ অসুবিধাটো এতিয়া মানে মামাজন যি মুছলিম, সেই মুছলিম মানুহৰ কাৰণে সেইকাৰণে তেখেতসকলে পইচাৰ দাবী কৰিছিল। নাই একো নাই, আমাৰ স্বামীৰ আমাৰ ঘৰৰ পৰিয়ালৰ একো শান্তি নাই। এতিয়া কি অসুবিধা এতিয়া আৰু আমাক জনোৱা নাই। যেতিয়া আগতে সেইদিনাই মাতেনি ইমানখিনি টকা মানে মুছলিম অহাৰ কাৰণে তাৰমানে আমাৰ গাঁৱত তাৰমানে কৈছে গাঁৱত মুছলমান মানুহ আহিলে 1 লাখ টকা জৰিমনা দিব লাগে পৰিয়ালে নেকি? এতিয়া তেখেতসকলে জানে, আমি
গম পোৱা নাই এতিয়া অ কিমান টকা দিছিলে আগধন হিচাপে কিবা দিছিলে নেকি 32,000 টকা দিছিল মানে 1 লাখৰ পৰা 75,000 টকা তাৰমানে তেওঁলোকে মান্তি হৈছে হৈ 32,000 টকা গুগল পে দি মামাৰ একাউণ্টৰ পৰা ধ্ৰুৱজ্যোতি দত্তৰ একাউণ্টত দিছিল আৰু বাকীখিনি টকা 29/1 আৰু 2025 তাৰিখে দিব লাগিব বুলি মোৰ হাজবেণ্ডৰ পৰা তেওঁলোকে এখন প্ৰচিডিং কৰা বহি এখনত লিখি লৈছিল সাইন টাইন মাৰি লৈছিল 29 তাৰিখে দিব লাগিব বুলি টকাটো কিহেৰে ট্ৰানজেকচন কৰিছিল কেছ নে অনলাইন নহয় অনলাইন গুগল পে দি দিছিল 29 তাৰিখে ডেট যোৱাৰ পিছত 31 তাৰিখে আমাৰ ঘৰত আহি মোৰ হাজবেণ্ডক কৈছে বোলে ডেটটো পাৰ হৈ গ'ল বাকীখিনি দিব লগা টকাখিনি সিদিনা দিব লাগে তাৰমানে আমি গাঁওখনৰ নাম কি ৰতনপুৰ গাঁও বজালি ৰতনপুৰ এই টকাখিনি আপোনালোকে সিদিনা দিলে নেকি নাই দিয়া নাই এতিয়া কি কৰিছে আৰক্ষীত গৈছে আৰক্ষী তাতে গৈছো সিদিনা কেছ দিছো আমি ঘটনাটো আসলে কি হৈছে প্ৰকৃত ঘটনাটো হৈছে তাৰমানে আমাৰ বিহু খাবলৈ মোমাইক আৰু মাক আহিছিল 14 তাৰিখে আজিজুল হক আহি মাত্ৰ যেতিয়া আমাৰ তাত ৰাতি আছিল থকাৰ কাৰণে বাকী ইয়াৰ আমাৰ ভিডিপিৰ সদস্য কেইজন মানে ৰাতি আহি পিনে সিয়াক তাৰমানে পৰিচয় ল'ম বুলি কৈ আহি ইয়াত চোতালতে আহি সুধি মাত্ৰ তাৰমানে যেতিয়া অজিত দাস বুলি ক'লা পৰিচয়টো বিচৰাতে তেতিয়া আৰু ইহঁতে মাতি নি মাত্ৰ ফিল্ডত যে শুদ্ধ নামটো কোৱা সেইটো ক'লা কৈ মাত্ৰ তাৰ উপৰি সিহঁতে তাৰমানে পইচাত ধমকি দিছে নহ'লে ইয়াৰ পৰা মাৰিম কিবা কৰিম নানানটা কিবা কিবি দিম ভয় খুৱাইছে ভয় খাই মাত্ৰ পইচা তেতিয়া সি যেতিয়া নতুনকৈ আহিছে ল'ৰাটো ভয় খাই মাত্ৰ ৰাতি 32,000 টকা দি দিলা 75,000 টকা 32,000 টকা কাক দিছে ধ্ৰুৱজ্যোতি দত্তক দিছে অনলাইন যোগে দিছে ট্ৰানজেকচন তাৰপিছত সেই পইচাটো দিয়াৰ পিছত আৰু যেতিয়া আৰু বাকীখিনি পইচা তাৰমানে 15 দিনৰ সময়ৰ ভিতৰত দিব লাগিব বুলি কৈছে তাৰপিছত যেতিয়া সি কৈছে মই দি দিম আৰু নোৱাৰিলে মোক তাৰমানে গেৰাণ্টাৰ হিচাপে ৰাখিছে সাইন টাইন মাৰি লেটাৰ পেডত আমাৰ ভিডিপিৰে কিবা লিখিত দিছে নেকি আপোনালোকক লিখিত আমাক একো বৰ্তমান দিয়া নাই কাগজখিনি সিহঁতৰ হাতত আছে আমি কিন্তু আৰক্ষীৰ কাষ চাবি যেতিয়া আপোনালোকে এই আজিজুল হকে কি কাৰণত 1 লাখ টকা দিব লাগে কি কাৰণত দাবী কৰিলে তেওঁ যে মুছলিম ল'ৰা আমাৰ ইয়াতে আহিছে আমাৰ হিন্দু সমাজৰ মাজত সেই এটা উদ্দেশ্য লৈয়ে আপোনালোকৰ ঘৰত সেইদিনা আহিছিল সেইদিনা আগতে আহিছে 4-5 বাৰ আহি গৈছে কোনোবাই আহে আলহী হয় মোৰ হেৰি হয় আপোনালোকৰ ৱাইফৰে আহে বহুতৰ হয় না নিষিদ্ধ নাই কোনো সেইতে নিয়ম নাই না নিষিদ্ধ নাই চবতো মানুহ অহা যোৱা কৰে এফআইআৰ দিছো আমি বজালিৰ পৰা নিপু আহমেদৰ প্ৰতিবেদন নিউজ টাইম 3